নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCCলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে PM পোষণ অৰ্থাৎ মিড ডে মিলৰ দৈনিক আৰু মাহেকীয়া মেছেজ আমি আমাৰ মোবাইলৰ পৰা ARMS পৰ্টেলত দিব লাগে আৰু আমি সকলোৱে নিশ্চয় দি আছোঁ। কিন্তু এই দিয়াৰ সঠিক পদ্ধতিটো আমি বহুতে ভুল কৰোঁ, যাৰ কাৰণে এই মেছেজ আমি যদিও আমাৰ মোবাইলৰ পৰা পঠাওঁ কিন্তু ARMS পৰ্টেলত গৈ নাপায়। আজিৰ ভিডিঅ'টিত মই আপোনালোকক সঠিক পদ্ধতিৰে ARMSত কিদৰে মেছেজ দিব লাগে আৰু ইয়াৰ লগত সংলগ্ন কথাখিনিৰ বিষয়ে জনাম। ভিডিঅ'টি শেষলৈকে চাব। চোৱাৰ ভাল পালে নিশ্চয় লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথম কথাটোৱে হ'ল ARMSত মেছেজ আমি সকলো শিক্ষকে দিব পাৰোঁ জানো? এই কথাটোৰ উত্তৰত হ'ল যে আমাৰ বিদ্যালয় প্ৰধানজন আৰু এজন অন্য জ্যেষ্ঠ শিক্ষক বা নডেল শিক্ষকৰ মোবাইল নাম্বাৰ ARMS পৰ্টেলত ৰেজিষ্টাৰ্ড হৈ আছে। আপোনালোকে সেই কোন দুটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড হৈ আছে সেই বিষয়ে আপোনালোকে জ্ঞাত হ'ব লাগিব আৰু কেৱল সেই দুটা মোবাইলৰ পৰাহে আপোনালোকে মেছেজটি পঠাব লাগিব। আৰু আমাৰ আজিকালি বহুতৰে মোবাইলত ডুৱেল চিমৰ ব্যৱস্থা আছে, দুটা চিম আছে আৰু জিঅ' বা তাৰ লগত কিবা এটা চিম, তেনেকৈ ডুৱেল চিম থাকে। গতিকে আপোনালোকৰ সেই ডুৱেল চিমৰ ভিতৰত কোনটো চিম ৰেজিষ্টাৰ্ড হৈ আছে সেইটো আপোনালোকে নিশ্চিত হ'ব লাগিব। যোনটো চিম ৰেজিষ্টাৰ্ড হৈ আছে সেইটো চিমৰ পৰাহে মেছেজটো পঠাব লাগিব। অৰ্থাৎ চিম 1 চিম 2 তেনেধৰণৰ যেতিয়া থাকিব আপোনালোকে তাৰে যোনটো চিম ৰেজিষ্টাৰ্ড হৈ আছে সেইটো চিম চিলেক্ট কৰিহে মেছেজ পঠাব লাগিব। আপোনালোকে যদি অন্য চিমটোৰ পৰা পঠাই দিয়ে সেই মেছেজ ARMS পৰ্টেলত গৈ নাপাব। আৰু ডেইলি মেছেজ পুৱা 10:10 পৰা বিয়লি 5 বজাৰ ভিতৰত পঠাব লাগিব। 5 বজাৰ পাছত যদি আপুনি সেই মেছেজ পঠায় তেতিয়াহ'লে সেই মেছেজ ARMS পৰ্টেলে একচেপ্ট নকৰিব। তাৰ লগত আৰু এটা কথা থাকে যে যি শিক্ষকৰ মোবাইল নাম্বাৰ পঞ্জীয়ন হৈ আছে তেখেত যদি ৰিটায়াৰ হৈ গৈছে, ট্ৰেন্সফাৰ হৈ গৈছে বা তেখেতৰ যদি ডেথ হৈ গৈছে তেতিয়াহ'লে কি কৰিব? তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRCCক এই বিষয়ে অৱগত কৰিব যাতে তেখেতে ব্যৱস্থা কৰি দিয়ে সেই ডেথ হোৱা বা ট্ৰেন্সফাৰ হোৱা শিক্ষকগৰাকীৰ মোবাইল নাম্বাৰটোৰ সলনি অন্য এগৰাকীৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰি দিয়াৰ ক্ষেত্ৰত। আৰু তাৰ লগতে আৰু এটা কথা থাকে, আমি ডেইলি মেছেজটো দিওঁ কিন্তু মান্থলিও এটা মেছেজ দিব লাগে, সেই কথাটো আমি পাহৰি থাকোঁ। মান্থলি মেছেজটো মাহৰ প্ৰথম দিনাখনেই আমি দি দিব লাগে। মই আপোনালোকক এই মান্থলি মেছেজ বা ডেইলি মেছেজ কিদৰে দিয়ে গোটেইখিনি কথা আপোনালোকক জনাই লৈ পেলাই ডেমো দি পেলাইও দেখুৱাম। ভিডিঅ'টি শেষলৈকে মোৰ লগত চাই থাকক। প্ৰথমতে চাওক, ARMS পৰ্টেলত পঠাব লাগে বুলি যে কৈ আছোঁ, ARMS মানেনো কি? ARMS মানে হ'ল অট'মেটেড ৰিপৰ্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেম। বিদ্যালয়ত শিশুসকলে নিয়মিত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিছে, গতিকে এই তথ্য ৰাতিপুৱা 10:10 বজাৰ পৰা অৰ্থাৎ 10:10 পৰা আবেলি 5 বজাৰ ভিতৰত আপোনাৰ পঞ্জীয়নকৃত মোবাইলৰ পৰা 15544 টোল ফ্ৰী নম্বৰলৈ SMS যোগে ভাৰত চৰকাৰক অৱগত কৰাক। এই ARMS পৰ্টেলটো দি পোনপটীয়াভাৱে ভাৰত চৰকাৰে অৱগত হয় আপোনাৰ মিড ডে মিল পৰিৱেশন হৈছে। ইয়াতে এটা কথা আপোনালোকে মন দিব, মিড ডে মিল আমি বহুতে ভাবোঁ পৰিৱেশন কৰিছোঁ গতিকে আমি মেছেজটো পঠাম, আৰু যদি মিড ডে মিল দিয়া নাই, পৰিৱেশন কৰা হোৱা নাই তেতিয়াহ'লে নপঠিয়াও। বা আমি জানো যে বছৰটোত 10 মাহ মিড ডে মিল পায়, জুলাই আৰু মাৰ্চ মাহত মিড ডে মিল নাপায়। গতিকে এই জুলাই আৰু মাৰ্চ মাহত মিড ডে মিলৰ এই মেছেজটো পঠিয়াব নালাগে বুলি আমি বহুতে ভাবোঁ, যোনটো ভুল। আমি এই চলিত মাৰ্চ মাহতো মিড ডে মিলৰ মেছেজ পঠিয়াব লাগিব। গতিকে এই মেছেজ কিদৰে পঠিয়াব লাগে সেইটো যদি আপোনালোকে চায়, ডেইলি ৰিপৰ্টিঙৰ বাবে আপোনালোকে মোবাইলত MDM লিখি পেলাই স্পেচ দিব, অৰ্থাৎ খালী ঠাই এৰি পেলাই মিড ডে মিল যদি আপোনালোকৰ ধৰি লওক 30টা ল'ৰা ছোৱালী প্ৰেজেণ্ট আছে, 30টা ল'ৰা ছোৱালীয়ে মিড ডে মিল গ্ৰহণ কৰিছে, তেতিয়াহ'লে আপোনালোকে MDM লিখি পেলাই স্পেচ দি পেলাই 30 লিখিব, 30 লিখিব, লিখি পেলাই সেইটো আপোনালোকে পঠাই দিব লাগিব 15533 টোল ফ্ৰী নম্বৰটোলৈ। আৰু যদি কিবা কাৰণত মধ্যাহ্ন ভোজন লাভ কৰা নাই, অৰ্থাৎ বিদ্যালয় খোলা আছে আৰু কিন্তু আপোনাৰ বিদ্যালয়ত আজি মধ্যাহ্ন ভোজন পৰিৱেশন কৰা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে MDM লিখিব, লিখি পেলাই স্পেচ দি 0 লিখিব, অৰ্থাৎ কোনো ল'ৰা ছোৱালীয়ে মিড ডে মিল গ্ৰহণ কৰা নাই। আগতে 30 লিখিছিল, ধৰি লওক 30 প্ৰেজেণ্ট আছিলে, এতিয়া
0 লিখিব কিন্তু ইয়াতে আপোনাৰ কাম শেষ হৈ নাযায় মিড ডে মিল পৰিৱেশন নকৰাটো এটা ডাঙৰ কথা হয় গতিকে কি কাৰণত পৰিৱেশন হোৱা নাই তাৰো কোড আপুনি দিব লাগিব দুটা কোড থাকে এটা হৈছে কাৰণ আৰু এটা হৈছে সহকাৰণ কাৰণৰ এটা কোড আৰু সহকাৰণ সাব ৰিজনৰ আৰু এটা কোড দুটা কোড দিব লাগিব ইয়াত আপোনালোকে স্ক্ৰীনত দেখা পাই আছে উদাহৰণ 1ত যে MDM 011 লিখিছে 1 এটা কাৰণ ইয়াত আপোনালোকে তলত স্ক্ৰীনত আপোনালোকক মই দেখাই দি আছো এটো আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব পাৰিব যে কাৰণত 1 নম্বৰ কোড যদি আমি 1 লিখো তেতিয়াহলে তাৰ কাৰণটো বুজায় চাউল মজুত নাই তাৰ পিছত সহকাৰণ দিব লাগিব কিয় চাউল মজুত নাই যে আপুনি চাউল পোৱা নাই তেতিয়াহলে হেতু সহকাৰণৰ কোড 1 চাউল নষ্ট হৈ গৈছে সহকাৰণৰ কোড 2 আৰু প্ৰয়োজনীয় চাউল নাই তেতিয়াহলে সহকাৰণৰ কোড 3 গতিকে আপোনাৰ যদি চাউল পোৱা নাই তেতিয়াহলে আপোনাৰ হ'ব কি MDM 0 পৰিবেশন কৰিছে আৰু কাৰণটো হৈছে চাউল মজুত নাই হেকাৰণে আকৌ এটা স্পেস দি পেলাই 1 দিব সহকাৰণটো হৈছে যে চাউল পোৱা নাই গতিকে আকৌ এটা স্পেস দি পেলাই 1 দিব অৰ্থাৎ MDM 011 বা ধৰি লওক 2 নম্বৰ কাৰণটো ৰান্ধনী অনুপস্থিত তেতিয়া আপুনি MDM 0 স্পেস দি পেলাই 0 স্পেস দি পেলাই 2 তাৰপিছত ৰান্ধনী কিয় অনুপস্থিত আছে ৰান্ধনীৰ দৰমহা দিয়া নাই ৰান্ধনী গুচি গৈছে ৰান্ধনীৰ শাৰীৰিক সমস্যা হৈছে ধৰি লওক ৰান্ধনীৰ গুচি গৈছে গতিকে সাব কাৰণটো হ'ব 2 অৰ্থাৎ MDM 0 স্পেস আকৌ 2 স্পেস আকৌ 2 তেনে ধৰণে আপুনি লিখিব লাগিব গতিকে এই ধৰে আমি মেছেজ পঠাব লাগিব মই আপোনালোকক ডেমো দি পেলাই দেখুৱাই দিম আৰু তাৰ লগত আৰু এটা কথা থাকে ধৰি লওক আপোনাৰ বিদ্যালয় বন্ধ দিন অৰ্থাৎ এই মাৰ্চ মাহত বিদ্যালয়ত আমাৰ খাদ্য পৰিবেশন মিড ডে মিল পৰিবেশন নহয় তেতিয়া আপুনি দিব লাগিব কি MDM স্পেস 0 অৰ্থাৎ 0 পৰিবেশন হৈছে আৰু ৰিজনটো কি হৈছে বিদ্যালয় বন্ধ দিনৰ ৰিজনৰ কোডটো হৈছে 5 সো আকৌ এবাৰ স্পেস দি পেলাই আপুনি 5 দিব লাগিব ইয়াত যদি আপুনি MDM স্পেস 0 দি পেলাই স্পেস নিদিয়াকে 5 দি দিয়ে তেতিয়াহলে 5 জন ছাত্ৰ-ছাত্ৰীক মিড ডে মিল পৰিবেশন কৰিছে বুলিহে হৈ যাব অৰ্থাৎ 5 জনে মিড ডে মিল পাইছে হৈ যাব 05 মানে 5 ধৰি লব গতিকে আপুনি স্পেস দিয়া ক্ষেত্ৰত বহুত সচেতন হ'ব লাগিব তাৰ পিছত যোনটো মাহেকীয়া ৰিপৰ্ট দিব লাগে মাহেকীয়া ৰিপৰ্টটো মাহৰ প্ৰথম দিনাখনে পঠাব লাগে এই ক্ষেত্ৰত আপুনি প্ৰথমতে MDM লিখিব স্পেস দিব M লিখিব M মানে মান্থলি ৰিপৰ্টটো হৈ আছে তাৰ পিছত আপোনাৰ সেই মাহটোত আপুনি কিমান ল'ৰা-ছোৱালীক আপোনাৰ এনৰোলমেন্ট হৈ আছে যিমান ল'ৰা-ছোৱালীক আপুনি গোটেই মাহটো মিড ডে মিল পৰিবেশন কৰিব সেই সংখ্যাটো লিখিব লাগে ধৰি লওক আপোনাৰ 130 জন ল'ৰা-ছোৱালী আপোনাৰ এপ্ৰিল মাহটোত মিড ডে মিল খাব গতিকে আপুনি মিড ডে মিলৰ এই মান্থলি ৰিপৰ্টটো এপ্ৰিলৰ 1 তাৰিখে আপুনি পঠাব লাগিব MDM স্পেস M আৰু 130 জনে খাবৰ কাৰণে 130 লিখিব তাৰ পিছত আপোনাৰ দুটা আৰু লেটাৰ লিখিব লাগিব প্ৰথম লেটাৰটো হৈছে আপোনাৰ ওচৰত পইচা আছে নে নাই যদি আছে তেতিয়াহলে আপুনি Y লিখিব yes পুঁজি মজুদ আছে চাউল আছে নে নাই মাহটো খুৱাব পৰাকে বলে চাউলও আছে আকৌ আপুনি Y লিখিব yes স্পেস দি আৰু যদি আপোনাৰ পুঁজি নাই পইচা নাই চাউল আছে সো প্ৰথমটোত N লিখিব no তাৰ পিছত স্পেস দি পেলাই Y লিখিব মানে MDM M 130 N Y ঠিক এদৰে পুঁজি আছে কিন্তু চাউল নাই তেতিয়াহলে প্ৰথমতে yes পিছত no আৰু যদি পুঁজিও নাই চাউলও নাই কি পইচাও নাই চাউলও নাই তেতিয়াহলে MDM স্পেস M স্পেস 130 স্পেস N আকৌ স্পেস N দি পেলাই আপুনি মাহৰ যোনটো মান্থলি ৰিপৰ্ট আপুনি হেতু মাহটোৰ প্ৰথম দিনাখন পঠিয়াব লাগিব আহক আমি ডেমোত চাও আমি কি দৰে কৰিব লাগিব প্ৰথমতে আপোনালোকে মেছেজটো খুল খুৱাই ললে 2 বুলি আছে 2ত আমি এটা মেছেজটো পঠাব লাগিব 15544 লৈ সো আমি 15544 টাইপ কৰিলো এতিয়া মেছেজটো লিখিব লাগিব সো মই মেছেজটো আমি মিড ডে মিল পৰিবেশন কৰিছো ধৰি লওক তেতিয়াহলে আমি মেছেজটো কেনেকৈ লিখিম ক্যাপিটেল কৰি ল'ব লাগিব MDM স্পেস বুলি কোৱাৰ লগে লগে বহুতে এই এনে ধৰণৰ সিম্বল দিয়ে এটো দিব নালাগে বা একো সিম্বলে আপুনি ব্যৱহাৰ নকৰিব স্পেস মানে স্পেস খালি জায়গা এৰিব লাগে সো খালি জায়গা এৰি পেলাই ধৰি লওক আজি মোৰ 30 টা ল'ৰা-ছোৱালী প্ৰেজেন্ট আছে সো মই 30 টাইপ কৰি পেলাই মেছেজটো মই সেন্ড কৰি দিম যাৰ দুটা সিম আছে তেও সিলেক্ট কৰিব লাগিব এনে ধৰণৰ আহিব আপুনি সব পঠাব বিচাৰে নেকি সো আপুনি ইয়াত সেন্ড বাটনটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ মেছেজটো সেন্ড হৈ যাব
15544 লৈ ধৰি লওক আপোনাৰ মাৰ্চ মাহৰ 21 তাৰিখ আজি অৰ্থাৎ আজি আপোনাৰ মিড ডে মিল স্কুলত পৰিৱেশন কৰা হোৱা নাই তেতিয়া আপুনি কেনেকৈ ৰিপৰ্ট কৰিব লাগিব আপুনি 15544কে আগতে মেছেজটো পঠাই থৈছোঁ গতিকে মই আকৌ সিলেক্ট কৰাৰ প্ৰয়োজন হোৱা নাই মই ইয়াতে আপোনালোকে 15544 কৰি ল'ব বা আপোনালোকে যেহেতু মেছেজ আগতে পঠিয়াই থৈ আছে আপোনালোকে 2 সিলেক্ট নকৰি পেলাই ডাইৰেক্ট সোমাই পেলাই পঠাব পাৰিব কিন্তু আপোনালোকে টাইপ কেনেকৈ কৰিব MDM স্পেচ 0 অৰ্থাৎ আজি আমি মিড ডে মিল দিয়া নাই আকৌ এবাৰ স্পেচ 5 আপুনি এই মেছেজটো সেন্ড কৰিব লাগিব তেতিয়া আপোনাৰ আজি মিড ডে মিল পৰিবহন কৰা নাই কাৰণটো কি বিদ্যালয়ত হলিডে চলি আছে হেতু বুজাব আৰু যদি আপোনালোকে এই ধৰে পঠাই দিয়ে MDM স্পেচ 05 তেতিয়া হলে আপোনালোকৰ 5 জন ছাত্ৰ ছাত্ৰীয়ে মিড ডে মিল গ্ৰহণ কৰিছে বুলি বুজাব এই ভুলটো নকৰিব আপোনালোকে 0 আৰু 5 ৰ মাজত স্পেচ দিব লাগিব এটো আপোনালোকে সেন্ড কৰিব লাগিব আৰু মান্থলি মেছেজটো আমি কেনেকৈ পঠাম একেটা নাম্বাৰ 15544 লৈ পঠাব লাগিব মাহৰ প্ৰথম দিনাখন এপ্ৰিলৰ 1 তাৰিখে আমি পঠাম ধৰি লওক তেতিয়া হলে আপুনি কেনেকৈ পঠাব MDM টাইপ কৰিব স্পেচ দিব M টাইপ কৰিব অৰ্থাৎ আপুনি মান্থলি ৰিপৰ্টটো পঠাই আছে গতিকে M টাইপ কৰিব M টাইপ কৰি পেলাই আকৌ স্পেচ দিব আপোনাৰ এপ্ৰিল মাহত কিমান ল'ৰা ছোৱালী আপোনাৰ টাৰ্গেটেড হয় গোটেই মাহটো আপুনি কিমান ল'ৰা ছোৱালীক মিড ডে মিল খুৱাব হেতুত আপুনি টাইপ কৰিব ধৰি লওক আপোনাৰ 130 ল'ৰা ছোৱালী আপুনি মিড ডে মিল পৰিৱেশন কৰিব তাৰ পিছত আপোনাৰ ওচৰত এপ্ৰিল মাহটো খুৱাবৰ কাৰণে পইচা মজুত আছে নে নাই বলে পইচা মজুত আছে সো আপুনি Y টাইপ কৰিব আকৌ স্পেচ দিব স্পেচ দি পেলাই আপোনাৰ বিদ্যালয়ত চাউল মজুত আছে নে নাই বলে চাউলো মজুত আছে সো আপুনি আকৌ এবাৰ Y টাইপ কৰিব সো MDM স্পেচ M অৰ্থাৎ মান্থলি ৰিপৰ্ট স্পেচ আপোনাৰ এনৰোলমেন্ট কিমান এপ্ৰিল মাহটোৰ স্পেচ আপোনাৰ পইচা মজুত আছে নে নাই পুঁজি মজুত আছে নে নাই আকৌ স্পেচ দি পেলাই আপোনাৰ চাউল মজুত আছে নে নাই আছে যদি Y দিব যোনটোৱে মজুত নাইকিয়া হেতুত আপুনি নো যদি নাইকিয়া তেতিয়াহলে N দিব দি লৈ পেলাই আপুনি সেন্ড বাটনটো ক্লিক কৰি দিব লাগিব এইদৰে আমি ARMS পৰ্টেলত মিড ডে মিলৰ ৰিপৰ্ট বিদ্যালয়ত মিড ডে মিল পৰিৱেশন হৈছে যদি তেতিয়াও পঠাব লাগিব নাই হোৱা যদি তেতিয়াও পঠাব লাগিব আৰু যদি স্কুল বন্ধ আছে যাৰ কাৰণে মিড ডে মিল পৰিৱেশন হোৱা নাই মাৰ্চ মাহটোকে ধৰক তেতিয়া হলেও আপুনি মিড ডে মিলৰ ৰিপৰ্ট পঠিয়াব লাগিব গতিকে ইনফৰমেশনখিনি ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ